আজি বিদ্যাৰ্থীলৈ এটা অন্য বিষয় লৈ আহিছোঁ। বিদ্যাৰ্থীৰ সমূহ শ্ৰোতাৰ মাজত মই এটা অন্য বিষয় লৈ আহিছোঁ, যাৰ লগত আচলতে বিদ্যাৰ্থীৰ কলেজীয়া ছাত্ৰৰ ভাবিবলগীয়া হয়তো থাকিব পাৰে, কিন্তু পোনপটীয়া কোনো পাঠ্যক্ৰমৰ সম্পৰ্ক নাই। আজি কিছুদিন ধৰি মই লক্ষ্য কৰিছোঁ যে ঘৰত কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ বোলা শব্দটোৰ লগত সদায় এটা সম্পৰ্ক গঢ় লৈ উঠে। বিশেষকৈ এই বেমাৰ বোলা শব্দটো কিছুদিন ধৰি কোনোবাই ফোন কৰিলে বেমাৰ বা অন্য ধৰণৰ কথাৰ প্ৰসংগত বেমাৰ শব্দটো কোৱা শুনো। মই কেইবাটাও বেমাৰৰ ভিতৰত দুটামান কথা মনলৈ আহিছে। মানুহৰ কেতবোৰ নিজা নিজা আচলতে ব্যস্ততাপূৰ্ণ জীৱনত নাইবা গৃহস্থালী এখন ধৰি বান্ধি ৰাখিবলৈ যাওঁতে কেতবোৰ নিজৰ পচন্দ অপচন্দক কেন্দ্ৰ কৰিও কিন্তু মানুহৰ বেমাৰ হ'বলগীয়া পৰিৱেশ সৃষ্টি হয়। একোখন ঘৰত গৃহিণীগৰাকীৰ ওপৰত ইমান নিৰ্ভৰ কৰা হয় যে তেওঁ সকলোকে হয়তো সমান ভাৱত যোগান ধৰিব নোৱাৰে, খাদ্যই হওক নাইবা আন সকলো বিষয় হওক। যেতিয়া মাকবোৰৰ বেমাৰ হয় তেতিয়া কোনেও চাগে ভালে নাথাকে। তেওঁলোকৰ সন্তান নাইবা তেওঁলোকৰ সন্তানৰ লগত সংযোগ থকা মানুহবোৰ, আলহী ইষ্ট কুটুম্ব সকলো, মাকবোৰ বেমাৰত পৰিলে কাৰো মন ভালে নাথাকে। কিন্তু এইখিনিতে বহু কথা আহি পৰে, যেনে সময়ত যদি আপুনি কিছুমান কাম নকৰে তেতিয়াও কেতিয়াবা বেমাৰ নহয়, সময়ত যদি কিছুমান কাম কৰে তেতিয়াও আপুনি কেতিয়াবা বেমাৰত নপৰে। মই যিহেতুকে ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰাহে কেতবোৰ কথা কৈছোঁ, গতিকে কোনেও অন্য ভাৱত কথাবোৰ ল'ব নালাগে। মই নিজৰ মাৰ ক্ষেত্ৰতে দেখিছোঁ যে তেওঁ কাম কৰি থকাই দেখোঁ, কিন্তু তেওঁক এটা শান্তিৰ জিৰণি ল'বলৈকে অকণ সময়ৰ প্ৰয়োজন। সেই সময়কণ তেওঁ নিজৰ কাৰণে প্ৰায়ে উলিয়াই নলয়। তেওঁ নিজৰ কাৰণে সময়কণ উলিয়াবলৈ হয়তো সেই সুবিধা বা সুৰুঙাকণ নাপায়গৈ, কাৰণ নিজেও যেতিয়া ঘৰত থকাই নহয়, গতিকে সেইখিনি তেওঁ সামৰি লয়। কিন্তু কিছুমান সৰু সুৰা অন্য এনেকুৱা কথা থাকে যিবোৰ আচলতে আমি মন কৰিব লাগে। সহজতে আমি কিছুমান কাম কৰোঁ আৰু কিছুমান কাম নকৰোঁ। কিছুমান কাম সহজতে কেনেকুৱা ধৰণৰ যে মই যেনিবা ধৰি ল'লোঁ যে মই যেনিবা মানে কি চাফ চিকুণভাৱে খোৱাটো বাধ্যতামূলক, তৎসত্ত্বেও মই যেনিবা কেতিয়াবা মোৰ শৰীৰে যদি নাটানে কিবা এখন বাচন ধুবলৈ এৰিলোঁ, মায়ে সেইটো নেৰে। মই কেতিয়াবা কিবা এখন আঞ্জা কমকৈ ৰান্ধি খালোঁ, কিন্তু পৰিয়ালৰ আন মানুহ কোনোবা এজনে হয়তো তেনেকৈ খাব ইচ্ছা নকৰে। চাফ চিকুণ সকলোৱে হৈ থাকিব খোজে, কিন্তু প্ৰতিটো দিনতে এদম কাপোৰ ধোৱাটো, এদম কাপোৰ ধুই সেইবোৰ ৰ'দত শুকাই আলনাই আলনাই জাপি থোৱালৈকে ঘৰ এখনত বহুত কাম থাকে। কেতিয়াবা দুবাল্টি পানী কমকৈ খৰচ কৰিলে লাভেই হয়, কেতিয়াবা দুখন আঞ্জা কমকৈ ৰান্ধিলেও লাভ হয়, আৰু কেতিয়াবা কিছুমান বস্তু নাখালেও লাভ হয়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে লাভ আৰু লোকচানৰ কথাটো আমি নকলোৱেই যেনিবা, কিন্তু আমি
যিটো সময়, এই সময় চিডিউলটো যদি আমি মিলাই নলওঁ, টাইমৰ যদি এটা নিৰ্দিষ্ট আমি ভেলু নাৰাখোঁ, তেতিয়াহ'লে আমি আহি থকা দিনবোৰত কেতবোৰ সংকেত ধ্বনি বাজি উঠিব আৰু সেই সংকেত ধ্বনিবোৰৰ কাৰণে আমি সাজু থাকিব লাগিব। যেনে আমি টাইমত খোৱা নাই, সময়মতে খাবলৈ আমি এলাহ কৰিছোঁ, খাবলৈ মন কৰা নাই। বহু এনে গৃহিণী থাকে যিয়ে চাহ বহুত খায়, বহু এনে গৃহিণী থাকে যিবোৰে ধৰক মানে টাইম পালেও ৰেষ্ট নলয়। গৰু ছাগলী, হাঁহ কুকুৰা পাৰ, এইবোৰ ইনকামৰ একোটা প্ৰধান উপাদান। কিন্তু এইবোৰ কেন্দ্ৰ কৰি যদি আপোনাৰ শৰীৰে টানা নাই, আপুনি যদি মৰমতে পুহিছে, তেতিয়াহ'লে আপুনি সেইবোৰ বস্তু কমাবও লাগিব সময়ত। আৰু আপুনি যদি অৰ্থ ইনকামৰ কাৰণে কৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি সেইখিনি কথা জানেই। গতিকে অযথা কাপোৰ এসোপা ধোৱা, ৰ'দত শুকুওৱা, আপুনি যিয়েই নকৰক কিয়, কিন্তু সময়ত খাদ্য নোখোৱাটো মই ভাবোঁ যে আটাইতকৈ বেয়া কথা। গতিকে নিৰোগী হৈ থকাটো বৰ জৰুৰী, কাৰণ আজিৰ পৃথিৱীখনত কোনেও কাৰো লগত থাকিব নোৱাৰে, নাইবা কোনেও ক'ব নোৱাৰে যে মই আপোনাক 2 ঘণ্টা টাইম বেমাৰত পৰিলে থাকি দিম বুলি। যিহেতুকে আপোনাৰ সন্তান থকাৰ পিছতো আপুনি সন্তানক নাপাবও পাৰে কাষত, আপোনাৰ আন মানুহবোৰ থকা স্বত্বেও আপুনি কাৰোবাক কাষত নাপাবও পাৰে। গতিকে আপুনি শৰীৰটো ভালে ৰাখিবলৈ প্ৰথম চেষ্টা কৰিব লাগিব। শৰীৰটো ভালে ৰাখিবলৈ যদি আপুনি প্ৰথম চেষ্টা কৰিবলগীয়া হয়, তেতিয়াহ'লে সাধাৰণ জীৱন এটাৰ পৰা মই অভিজ্ঞতা আহৰণ কৰিও মই হয়তো ক'ব খোজোঁ যে সময়ত খাব লাগিব। হয়তো এইবোৰ বিষয়ে কোনোবা এজন চিকিৎসকে বহুত ভালকৈ ক'ব, কিন্তু মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰাহে ক'ব খোজোঁ যে শৰীৰটো এনেকুৱা এটা বস্তু চাগে যিয়ে টাইমটো বুজি পায়, আৰু সেইকাৰণে হয়তো আমি কিছুমান কাম টাইমত কৰিব লাগে। গতিকে সেই টাইমটোৰ যদি কেতিয়াবা গণ্ডগোল হয়, দীৰ্ঘদিন ধৰি যদি আপোনাৰ খোৱাৰ যিটো ডিচিপ্লিন এইটো মেইনটেইন কৰিব পৰা নাই, তেন্তে হয়তো কিবা এটা সংকেত বেমাৰ পাবলৈকে সাজু বহুতে থাকিবলগীয়া হয়। মই দেখি অহা কথাৰ পৰা এইখিনি অভিজ্ঞতা বিদ্যাৰ্থীৰ মাজত আজি মই সকলোৰে বাবে নহয়, সকলোৰে আগত ক'লোঁ। আপোনালোকৰ লগত এনেকুৱা হয়নে নহয় চাবচোন। সময়ত খাদ্য নোখোৱাৰ পৰিণামটো কেনেকুৱা হয়, আৰু যদি সেইটো দীৰ্ঘদিন ধৰি হৈ আছে, তেতিয়াহ'লে কেনেকুৱা হয় চাবচোন বাৰুতে। সকলো মা ভালে থাকক, সকলো গৃহিণী ভালে থাকক, মই নিশ্চয় এইটোকে কামনা কৰিম। গতিকে সময়ত খাদ্য খোৱাটো নিশ্চিতভাৱে মই দৰকাৰী বুলি ভাবোঁ। আজিলৈ ইমানেই।